স্বাগতম জনাইছোঁ মোৰ চেনেল ডক্টৰ সুনীতা আগৰৱালা এডুকেশ্যন অনলাইনত। আজি আমি কথা পাতিম এটা নতুন বিষয়ৰ ওপৰত। আমাৰ আজিৰ বিষয় হৈছে মনোবিজ্ঞান। মনোবিজ্ঞান বুলিলে আমি যেতিয়া বুজো সাধাৰণতে, যদি আমি কাৰোবাক সুধো লগ পালে মনোবিজ্ঞান বুলিলে কি বুজা, বা মই যেতিয়া ল'ৰা ছোৱালীৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতোঁ মনোবিজ্ঞান বুলিলে কি বুজা, প্ৰথম কথা সিহঁতে ক'ব মনোবিজ্ঞান হৈছে মনোবিজ্ঞান হৈছে মনৰ বিজ্ঞান, আৰু ই পগলা মানুহৰ লগত, যিবিলাক মানুহ পাগল হয় তেওঁলোকৰ লগত ই অকণমান মানে তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰা। তেনেকুৱা নহয়, মনৰ বিষয়ে অধ্যয়ন কৰা। চাইক'লজি বুলিলে আমি চাইক'লজিকেল বা মেণ্টেল বুলি পটকৈ ভাবি লওঁ, মানে আমি ঘপকৈ তেনেকৈ ভাবোঁ। মনোবিজ্ঞান নহয়, মনৰ বিজ্ঞান নোহোৱা নহয়, আমি সাধাৰণতে বুজিবলৈ মনৰ বিজ্ঞান বুলিয়ে বুজিব পাৰোঁ, কিন্তু মনোবিজ্ঞানীসকলে ইয়াক বেলেগকৈ বুজাইছে। চ' কেনেকৈনো তেওঁলোকে বুজাইছে, ইয়াৰ আচল অৰ্থ কি হয় সেইটো লৈ আমি আজি আলোচনা কৰিম। উৎপত্তিগতভাৱে যদি আমি চাওঁ তেতিয়াহ'লে চাইক'লজি, ইংৰাজীৰ যিটো চাইক'লজি শব্দ, ই দুটা গ্ৰীক শব্দৰ পৰা আহিছে। এটা হ'ল চাইকে, তাৰ অৰ্থ হৈছে চ'ল বা আত্মা। দ্বিতীয়টো হৈছে লগছ, তাৰ অৰ্থ হৈছে ষ্টাডি অফ, তাৰমানে অধ্যয়ন, অ'কে, বা ছায়েন্স অফ, তাৰমানে বিজ্ঞান। এই শব্দটো আমি যদি চাওঁ চাইক'লজিটো, তেনেহ'লে মনোবিজ্ঞান শব্দটোৰ অৰ্থ কি হ'ব? আত্মাৰ বিজ্ঞান। আত্মা বুলিলে আমাৰ ধাৰণাবিলাক আছে, মৰি গ'লে আত্মা হয়, আত্মা ভূতৰ নিচিনা হয়, আমি চবেই কওঁ, কিন্তু আমি কোনোৱে আজিলৈ আত্মা দেখা নাই। এনেই কৈ থাকোঁ যে আত্মা এনেকুৱা বগা হয়, বগা কাপোৰ পিন্ধি পেলাই আহে, এনেকৈ লাহে গান গাই খোজকাঢ়ি যায়, চুলি মেলা হয়, কিন্তু আমি আজিলৈ কোনো দেখা নাই। মনোবিজ্ঞানীসকলে ক'লে যে যিহেতু আমি দেখা নাই, যিটো বস্তু আমি নেদেখোঁ, চকুদি নেদেখোঁ বা দেখা নাপাওঁ, তাৰ বিষয়ে অধ্যয়ন কৰাটো অসম্ভৱ কথা। সেইকাৰণে তেওঁলোকে ক'লে যে এইটো আমি বাদ দিব লাগে, এইটো সংজ্ঞা আমি বাদ দিব লাগে, আৰু এতিয়া তেওঁলোকে ক'লে যে নহয়, মনোবিজ্ঞান হৈছে মনৰ বিজ্ঞান। কিন্তু মনৰ কথাও আমি যদি কওঁ, মন আছে ক'ত? প্ৰথম কথাটো, মোৰ মন আছে নে নাই? আছে। ক'ত আছে? আছে যদি মোৰ শৰীৰৰ কোনটো ভাগত অৱস্থিত হয়। ইয়াত যদি আছে তেনেহ'লে মোৰ ব্ৰেইনটো ক'ত আছে, মস্তিষ্ক ক'ত আছে। ইয়াত যদি আছে মোৰ হাৰ্ট ক'ত আছে, হয়নে নহয়? চ' আমি যেতিয়া মাইণ্ড বা মনৰ কথা কওঁ, মন হৈছে ইংৰাজীত ক'ব গ'লে ফ্ল' অফ থটছ। আমি যিবিলাক চিন্তা কৰোঁ, সেই চিন্তাবিলাক আমাৰ মনত থাকে। আমি যেতিয়ালৈকে মনটো আমি যেতিয়ালৈকে সাৰে থাকোঁ, আমি চিন্তা কৰি থাকোঁ, সি জাগ্ৰত থাকে, সি চলি থাকে। আমি যদি ডক্টৰৰ ওচৰত যাওঁ আৰু কওঁ যে ডক্টৰ, মোৰ মনত বহুত বেয়া বেয়া চিন্তা আহি আছে, আপুনি এবাৰ খুলি চাওকচোন। খুলি চাব নোৱাৰে, তেওঁ ব্ৰেইন খুলি চাব পাৰিব, তেওঁ যিকোনো অংগ খুলি চাব পাৰিব, কিন্তু আমাৰ মন তেওঁ খুলি চাব নোৱাৰিব। তেওঁ ক'ব এইটো আকৌ কেনেকুৱা কথা, আপোনাৰ মন মই কেনেকৈ চাব পাৰিম? যিহেতু মনো আমি দেখা নাপাওঁ, সেইকাৰণে মনোবিজ্ঞানীসকলে ক'লে যে এইটো আমি মানি ল'ব নোৱাৰোঁ। তাৰপিছত তেওঁলোকে ক'লে যে নহয়, মনোবিজ্ঞান হৈছে চেতনতাৰ বিজ্ঞান, চেতন মনৰ বিজ্ঞান। চেতনতা মিনছ মই এতিয়া কথা কৈ আছোঁ, মই চেতন হয় যে মই কি কৈ আছোঁ, মই মনোবিজ্ঞানৰ বিষয়ে কথা কৈ আছোঁ। মই কাৰোবাৰ লগত কথা পাতি আছোঁ, মই কি কথা পাতি আছোঁ, মই অনমনস্ক হৈ থকা নাই, মই একেবাৰে চেতন হৈ আছোঁ, মই একেবাৰে জানো যে মই এতিয়া কি কথা পাতি আছোঁ। কিন্তু আমি বেছিভাগ আমাৰ জীৱনত যিবিলাক কাম কৰোঁ, সেইবিলাক আমাৰ অৰ্ধচেতন বা অৱচেতন মনেদি তেওঁলোকে পৰিচালিত হয়। সৰু উদাহৰণ দুটামান দিব পাৰি। আমাক যদি কোনোবাই মানা কৰে যে তোমাক, ধৰি লওক এতিয়া ৰামে আমাক সীতাৰ কথা কৈছে, আৰু কৈছে যে নাই কোৱা, মই কথাটো কৈছোঁ, ৰামে সীতাৰ কথা কৈছে মোৰ আগত, আৰু কৈছে যে আপুনি মৰি গ'লেও সীতাক এইখিনি কথা নক'ব, তাইৰ মই এইখিনি বদনাম গাইছোঁ, তাই বেয়া পাব। এতিয়া মই যেতিয়াই সীতাক লগ পাম, মোৰ মনৰ ভিতৰত ভাৱটো আহি থাকিব, ইছৰাম মানা কৰিছে দেই, মোক ক'ব নালাগে, মানা কৰিছে মোক ক'ব নালাগে। কি হ'ব, এটা সময়ত সেই যিহেতু মোৰ অচেতন মনত আহি আছে, এটা সময়ত ওলাই যাব। ওলাই গ'লে ক'ম, নক'বা দেই, বহুত বেয়া পাব, মই একদম কথা দিছিলোঁ নক'ম বুলি পেলাই, আৰু কি ক'ম, ক'ব খোজা নাছিলোঁ জানা, মুখেদি ওলাই গ'ল। এই যে মুখেদি ওলাই গ'ল, কিয় ওলাই যায়? কিয়নো আমি আমাৰ অচেতন মনত সেইটো ভাবি আছিলোঁ যে ক'ব নালাগে। তাৰপিছত এতিয়া কেতিয়াবা আমি কিছুমানে আমাক কিবা এটা, ধৰি লওক আমি ঘৰৰ পৰা ওলালোঁ, কোনোবাই আমাক চিঠি এখন দিলে যে এইটো তুমি পোষ্ট অফিচত তুমি দি যাবাচোন, পোষ্ট কৰি দিবা। চিঠিখন ল'লোঁ, কলেজত যাব ওলাইছোঁ, বেগত ভৰালোঁ, থৈ দিলোঁ, গুচি গ'লোঁ। সেইখিনি সময়ত দৌৰা দৌৰি লাগিছে, মই বাছখন পাব লাগে, মই কলেজ পাব লাগিব।
চিঠিখন ল'লোঁ, মই কলেজ কৰিলোঁ, গোটেই কলেজ কৰি উঠি আহিলোঁ, আকৌ মই বাছ ষ্টেণ্ডত থিয় হৈ আছোঁ, পইচা ওলাবৰ কাৰণে বেগত হাত দিছোঁ, দেখিছোঁ চিঠি। চিঠি দিছিল নহয়, কি কৰিব দিছিল বাৰু, কি কৰিব দিছিল? অলপ দেৰি আমি ভাবি থাকিম। এই যিটো আমি ভাবি আছোঁ, আমাৰ যে মনত নাথাকিল, যেতিয়া আমি সেইটো কাম হাতত লৈছিলোঁ, হয়তো আমাৰ অচেতন মনে কাম কৰি আছিল। কিয়? আমি তেতিয়া ভাবি আছোঁ, মই যাব লাগে, বাছ ধৰিব লাগে, মই ক্লাছ গৈ নাপাম। আমাৰ মনটো কোনোবাই আমাক চিঠি দিছে, নাই দিয়া সেইটোত নাই, আমি লৈছোঁ আৰু ভৰাই পেলাই থৈ দিছোঁ। এইবিলাক হৈছে অচেতন মন বা অৱচেতন, অৰ্ধচেতন মনৰ কথা। যিহেতু তাৰপিছত মনোবিজ্ঞানীসকলে ভাবিলে যে যিহেতু আমি অকল চেতন মনৰ কথা ভাবিম, এতিয়া অৰ্ধচেতন আৰু অৱচেতনৰ যদি আমি মানে এইটোৰ বিষয়ে যদি আমি অধ্যয়ন নকৰোঁ, আকৌ আধৰুৱা হৈ ৰ'ব। তেতিয়াহ'লে তেওঁলোকে বাদ দি আছে। এতিয়া আপোনালোকে চাগে ভাবি আছে বাদে দি আছে, নহয়। লাষ্টত অন্তিমত তেওঁলোকে ক'লে যে ই হৈছে আমাৰ আচৰণৰ বিজ্ঞান। মনোবিজ্ঞান হৈছে আমাৰ মানৱ আচৰণৰ অধ্যয়ন। আচৰণ হৈছে আমাৰ ভিতৰত যিবিলাক ভাৱ থাকে, মই কি ভাবি আছোঁ, তাৰ যেতিয়া মই বাহ্যিক প্ৰকাশ কৰিম, সেইটো হ'ল আচৰণ। মোৰ যদি মন বেয়া লাগি থাকে, তেতিয়া মোৰ মনটো বেয়া, আজি মোৰ কোনোবা ঢুকাইছে, ঘৰত খুব ভাল পোৱা মানুহ, এতিয়া এতিয়াই আমি চাব পাৰোঁ, জুবিন দা ঢুকাইছে, চবেই একেবাৰে মন চবৰে বেয়া। আমাক যদি বাহিৰৰ কোনোবাই লগ পায়, কি হ'ল তুমি ইমান মন মাৰি আছা, কেনেকৈ? আমি হয়তো কৈ থকা নাই যে মই মন মাৰি আছোঁ, মোক সোধা না মোৰ মনটো কিয় মাৰি আছোঁ। বা মোক কেতিয়াবা খুব ফূৰ্তি লাগিব কিবা কথাত, মানুহে সুধিব কি হ'ল ইমান ফূৰ্তি যে আজি, ক'ত গম পাইছে? মোৰ মুখৰ, মোৰ যেতিয়া ভাৱ ভংগীমা, মোৰ কাৰোবাৰ যদি আমাৰ ওপৰত খং উঠে, কলেজত যেতিয়া টিচাৰৰ আমাৰ ওপৰত খং উঠে, শিক্ষকৰ, বা ঘৰত মা দেউতাৰ খং উঠে, নকয় নহয়, দেউতাই মুখেদি নকয় মোৰ কিন্তু খং উঠিছে, এনেকৈ নকয়, আমি নিজে চাই পেলাই এনেকৈ কয় খং উঠি আছে দেই, মনে মনে থাক আজি। কিহৰ কাৰণে? তেওঁ বাহ্যিক প্ৰকাশ, তেওঁ মুখৰ ভাৱ ভংগীত আমি গম পাওঁ যে তেখেতৰ খং উঠি আছে। আমাৰ যিটো ভিতৰত যিটো আমি ভাবি আছোঁ, সেইটো আমি বাহ্যিক প্ৰকাশ কৰোঁ। এতিয়া এই যে আচৰণৰ কথা ক'লোঁ, 3টা স্তৰত থাকে। প্ৰথম আমাৰ চিন্তা কৰা স্তৰত, তাৰপিছত ভাবা স্তৰত, আৰু তাৰপিছত আমি কামটো কৰি পেলাওঁ। যেনেকৈ আমি যিটো ভাবোঁ আমি সেইটোৱে কৰোঁ। ৰাস্তা দি আমি গৈ আছোঁ, আন্ধাৰ ৰাস্তা, আমাৰ মনত এটা ভয় থাকিব, ভাৱ থাকিব, কোনোবাই যদি আহি পেলাই এতিয়া মোক কিবা কৰে, ইয়াতে কুকুৰ এটাই যদি আহি কামুৰি দিয়ে, তেনেকুৱা ভাৱত আমি গৈ আছোঁ, সন্মুখৰ ফালৰ পৰা মানুহ এজন আমাৰ ফালে আহিল। এতিয়া যেতিয়া মানুহজনক দেখিম, তেওঁ আমাক একোৱে নকৰে, তেওঁ কাষেদি পাৰ হৈ যাব, কিন্তু আমাৰ মনত যিহেতু ভাৱটো আহিছিল, ভয়টো লাগিব, এতিয়া কিবা কৰে নেকি মোক, সেই ভয়ৰ ভাৱত আমি কি কৰিম, হয় আমি বেগটোৰ ভিতৰত কিবা খুচৰিবলৈ আৰম্ভ কৰিম, নহ'লে আমি তলত বহি পেলাই কিবা শিলগুটি পাওঁ নেকি, এইখিনি আমি উঠাওঁ মানে মানুহজন আমাৰ কাষেদি পাৰ হৈ গ'ল। তাৰ মানে আমাৰ মনৰ যিটো ভাৱ আছিলে, সেইটোৰ কাৰণে আমি সেইটো কাম কৰিলোঁ। হয় আমি দৌৰিবলৈ ধৰিম, নহয় আমি কিবা লাঠি চাঠি উঠাই পেলাই, বা একো নোহোৱাকৈ একো নকৰিবি কিন্তু, তই ভাবিছা নেকি মই ভয় কৰিছোঁ, মানুহজন হতভম্ব হৈ যাব, আৰে কি হ'ল। কিন্তু সেইটো যিহেতু মই ভাবি আছোঁ, মোৰ ভয় লাগি আছে, মই তেনেকুৱা এটা আচৰণ দেখুৱালোঁ, আৰু তেতিয়াহে মানুহজনে গম পাই যাব যে আপুনি ভয় খাইছে, আৰু লগে লগে ক'ব ভয় কৰিছা নেকি, ভয় কৰিব নালাগে, মই একো নকৰোঁ। তেওঁ কেনেকৈ গম পালে আমি ভয় খাইছোঁ? মোৰ আচৰণৰ দ্বাৰা। তাৰপিছত আমি এতিয়া যদি চাওঁ যে মনোবিজ্ঞান হৈছে মানৱ আচৰণৰ অধ্যয়ন। ইয়াৰ লগত মই এটা কথা কৈ থওঁ যে মনোবিজ্ঞান হৈছে বিভিন্ন প্ৰকাৰৰ, যাৰ ওপৰত আমি অধ্যয়ন কৰিছোঁ সেইমতে মনোবিজ্ঞান। প্ৰথম হৈছে শিশু মনোবিজ্ঞান, অকল শিশুৰ বিষয়ে অধ্যয়ন কৰে, শিশুসকলে কিয় এইটো কাম কৰে, সেই সময়ত তেওঁলোকৰ বয়সত কেনেধৰণৰ সিহঁতে বিকাশ সাধন হয়, সেইটো শিশু মনোবিজ্ঞান। মনোবিজ্ঞান প্ৰাপ্তবয়স্কৰো আছে, 18 বছৰৰ ওপৰ ল'ৰা ছোৱালী, এডোলেচেঞ্চৰো আছে, কৈশোৰকালৰো মনোবিজ্ঞান আছে, যে সেইখিনি সময়ত ল'ৰা ছোৱালী তেনেকুৱা ধৰণৰ আচৰণ কিয় কৰে, সেইবিলাক আমি পিছৰ খণ্ডত মই কথা পাতিম। তাৰপিছত এটা হৈছে ক্ৰিমিনেল চাইক'লজি বুলি কয়, যে যিবিলাক অপৰাধী আছে, যিবিলাক মানুহে অপৰাধ কৰে, কাৰোবাক মাৰিছে, ৰাস্তাত মাৰপিট কৰে, কাজিয়া কৰে, অনবৰতে খং কৰি থাকে, যেতিয়াই দেখে তেতিয়াই মানুহক মাৰি পেলাব পাৰে, বা বেলেগ বেলেগ ধৰণৰ, কোনোবাই কাৰোবাক মাৰিছে, কেতিয়াবা কোনোবাই কাৰোবাক যৌনমূলক কিবা অপৰাধ সংঘটিত কৰিছে, কিয় কৰিছে, সেইটো জানিবৰ কাৰণে যিটো মনোবিজ্ঞানে অধ্যয়ন কৰে সেইটো হৈছে ক্ৰিমিনেল বা অপৰাধজনিত মনোবিজ্ঞান। ঠিক তেনেকৈ আমি এনিমেলছৰ কথা ক'ব পাৰোঁ, জীৱ জন্তুৰো মনোবিজ্ঞান থাকে, তেওঁলোকৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰে। কিন্তু আমি যিটো মনোবিজ্ঞান আমাৰ কাৰণে আটাইতকৈ দৰকাৰী সেইটো হৈছে শিক্ষা মনোবিজ্ঞান, এডুকেশ্যনেল চাইক'লজি। শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ ক্ষেত্ৰত সৃষ্টি হোৱা যিকোনো সমস্যা,
উল্টাকে কৈছোঁ শিক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা যিকোনো সমস্যাত আমি যেতিয়া মনোবিজ্ঞানৰ নীতিবিলাক প্ৰয়োগ কৰোঁ শিক্ষক এজনে কোনোবা ছাত্ৰ ছাত্ৰীৰ লগত বিৰাট দিগদাৰ পাইছে কিবা ক্লাছৰুমত উৎপাত কৰি থাকে কথা নুশুনে চবৰ লগতে কাজিয়া কৰি থাকে সেই শিশুজনে বা সেই ছাত্ৰজনে বা ছাত্ৰীজনে কিয় তেনেকুৱা আচৰণ কৰিছে সেইটো অধ্যয়ন কৰিবৰ কাৰণে বা জানিবৰ কাৰণে তেওঁ মনোবিজ্ঞানৰ নীতি প্ৰয়োগ কৰিবই লাগিব আৰু তেওঁ যেতিয়া মনোবিজ্ঞানৰ নীতি প্ৰয়োগ কৰে সেয়া হৈছে শিক্ষা মনোবিজ্ঞান সো আজিলৈ ইয়াতে এৰো অহা খণ্ডত আমি কথা পাতিম শিক্ষা মনোবিজ্ঞানৰ বিষয় অহা খণ্ডত লগ পাম ডক্টৰ সুনীতা আগৰৱালা এডুকেশ্যন অনলাইন চাবলৈ নাপাহৰিব দেই প্ৰত্যেক দেওবাৰে ৰাতিপুৱা 9টা বজাত ধন্যবাদ